নমস্কাৰ মই উপিয়াল ৰহমান আজি মই যেটো ক্লাস 10 অৰ্থাৎ যিসকলে মেট্ৰিক পৰীক্ষা দিব এছএলসি দিব সেই সকলৰ বাবে এইটো ভিডিও হয় ঠিক আছে সো টেন্স আজি মই শিকাম ইংলিশৰ গ্ৰামাৰৰ টেন্সৰ পৰা বহুত কোৱেশ্চন আহে 3-4 নম্বৰ থাকে প্ৰত্যেকবাৰৰ এছএলসিত সো আজি মই যিখিনি শিকাম ইয়াৰ বাহিৰত যদি এটা যদি কোৱেশ্চন যদি আহে মোৰ নাম হলাই থব মুঠতে মানে মই যি কেটা শিকাম হুবহু এই কেইটাই টেন্স কমন পৰিব আৰু বাকি এটাও নাই ঠিক আছে সো আজি আমি ডিসকাস কৰিম টেন্সৰ ওপৰত সো যি সকলে কম্পিটিটিভ এক্সামৰ কাৰণে তৈয়াৰী কৰি আছে তেওঁলোকৰ বাবে এইটো ভিডিও বহুত কিছু শিকিব পাৰিব ইয়াৰ পৰা কমন পৰিব ঠিক আছে আৰু মেট্ৰিকত 100% কমন পৰিব কবই না লাগে ঠিক আছে সো ভিডিওটো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব সো আৰু কিবা বুজি না পালে বা ভাল লাগিলে কমেন্ট কৰিব সো বলক আজি ভিডিওটো স্টাৰ্ট কৰো সো আজি পঢ়াম মই টেন্স অৰ্থাৎ কাল যে প্ৰথমে জানিলো যে কাল কাক বলে অর্থাৎ টেন্স কাক বলে সো মই দিছো যে টেন্স কাক বলে ইয়াৰ উত্তৰটো লিখিছো মই যে কোনো কাৰ্য সংঘটিত হোৱা সময়কে টেন্স বলে যে কোনো কাৰ্য সংঘটিত হোৱা সময়কে টেন্স বলে সো কোনো একটা কাৰ্য যদি সংঘটিত হয় সেই সময়টো টেন্স বলে অর্থাৎ টেন্স অর্থাৎ কাল ঠিক আছে এই টেন্সত বহুত বস্তু সোমাই আছে টেন্স যে মই কি কৰি আছো যে মই এইটো মোবাইল দি ৰেকৰ্ডিং কৰি আছো বা মই লিখি আছো বটত ঠিক আছে মই লিখি আছো সো গতিকে মই লিখি আছো মই এই কথাটো যে মই লিখি আছো সো গতিকে মই যে লিখি আছো কথাটো লিখিলো এতিয়া কি ইয়াত মই কি কাম কৰি আছো এই বাক্যটোত যে মই লিখা কামটো কৰি আছো অৰ্থাৎ মই ইয়াত মই লিখি আছো ঠিক আছে গতিকে মই লিখা কামটো কৰিছো গতিকে ইয়াত মোৰ কাম কি হল লিখা সো গতিকে টেন্সত এটা কি পাই গলো যে লিখা বা কাম পাই গলো এটা পাই গলো কাম অর্থাৎ টেন্সত এটা থাকে কাম সো গতিকে মই লিখি আছো মানে মই ইয়াত এটা কাম কৰি আছো কি কাম কৰি আছো যে মই লিখি আছো সো গতিকে এতিয়া কথা হল যে কোন সময়ত লিখি আছা তুমি যোৱা কালি লিখিছিলা নাই অহা কালি লিখিবা নে আজি লিখি আছা সো গতিকে মই যদি আজি লিখো তেনেহলে কি বৰ্তমানত লিখিম অতএব বৰ্তমান কাল মই যোৱা কালি যদি লিখিছিলো তেনেহলে এইটো কি হৈ গল পাস্ট হৈ গল গতিকে এইটো অতীত কাল আৰু যদি মই কালি লিখিম বা অহা কালি লিখিম তেনেহলে এইটো কি হৈ যাব ভৱিষ্যৎ কাল গতিকে কি হৈ যাব টেন্সটো এটা কামৰ ওপৰত নিৰ্ভৰ কৰিব এটা সময়ৰ ওপৰত নিৰ্ভৰ কৰিব গতিকে টেন্সটো কি হয় যে কাম আৰু সময় দুইটাই থাকে সো গতিকে আমি এতিয়া টেন্স তিনি প্ৰকাৰৰ আছে এই টেন্স তিনি প্ৰকাৰটো চাম কি আছে তিনি প্ৰকাৰ টেন্স সো গতিকে টেন্স তিনি প্ৰকাৰ এক নম্বৰটো হৈ যায় যে প্ৰেজেন্ট টেন্স PRESENT প্ৰেজেন্ট টেন্স দুই নম্বৰ হৈ যাব তোমালোকৰ যে past tense ঠিক আছে আৰু তিন নম্বৰ হৈ যাব ফিউচাৰ টেন্স আমি এইটো যেতিয়া পঢ়িছিলো ক্লাস 10ত থাকোতে আমি কৈছো ফুটুৰি টেন্স ফুটুৰি বুলি কৈছো কিন্তু ফুটুৰি নহয় এটা ফিউচাৰ হয় গতিকে প্ৰেজেন্ট টেন্সৰ আমি টেন্সৰ ভাগ কেইটা বনাও এটা দুটা তিনিটা প্ৰেজেন্ট টেন্স পাস্ট টেন্স আৰু ফিউচাৰ টেন্স গতিকে প্ৰেজেন্ট টেন্সৰ ভাগ আকৌ 4টা আছে ঠিক আছে গতিকে এটা হৈছে প্ৰেজেন্ট ইনডিফিনিট এটা হৈছে প্ৰেজেন্ট ইনডিফিনিট এটা হৈছে পি লিখিছো প্ৰেজেন্ট নিলিখি পি লিখিছো এটা হৈছে প্ৰেজেন্ট কন্টিনিউয়াস কন্টিনিউয়াস ঠিক আছে মই এইকেইটা কাক বলে সকলোখিনি ডিটেইলছত মই বুজাই দিম টেনচন ল'ব দৰকাৰ নাই এটা হৈছে প্ৰেজেন্ট কন্টিনিউয়াস এটা হৈছে প্ৰেজেন্ট পারফেক্ট আৰু লাষ্টটো হৈছে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস সো 4টা ভাগ পলে এটা পাইছো আমি প্ৰেজেন্ট ইনডিফিনিট প্ৰেজেন্ট কন্টিনিউয়াস প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস সেম পাস্ট টেন্সৰ কাৰণে এই 4টা আমি পাম পাস্ট টেন্সৰ কাৰণে আমি এই 4টা পাম এটা পাম আমি পাস্ট ইনডিফিনিট এটা পাম আমি পাস্ট কন্টিনিউয়াস এটা পাম আমি পাস্ট পারফেক্ট এটা আমি পাম পাস্ট পারফেক্ট কন্টিনিউয়াস ইয়াত যেনেকৈ প্ৰেজেন্টৰ ক্ষেত্ৰত প্ৰেজেন্ট ইনডিফিনিট প্ৰেজেন্ট কন্টিনিউয়াস প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস সেম পাস্ট টেন্সৰ ক্ষেত্ৰত পাস্ট ইনডিফিনিট পাস্ট কন্টিনিউয়াস পাস্ট পারফেক্ট কন্টিনিউয়াস সেম ফিউচাৰৰ ক্ষেত্ৰত এই 4টাই পাম জাস্ট খালি ওপৰত আগত ফিউচাৰটো আহিব গতিকে ফিউচাৰ ইনডিফিনিট তাৰপিছত ফিউচাৰ
কণ্টিনিউয়াছ ফিউচাৰ পাৰফেক্ট আৰু লাষ্টত হৈ যাব ফিউচাৰ পাৰফেক্ট কণ্টিনিউয়াছ ঠিক আছে সো এইকেইটা আমি পালোঁ সো এতিয়া আমি এতিয়া চাম এটা এটাকৈ ডিটেইলছত চাম যে প্ৰেজেণ্ট ইনডিফিনিট কাক কয় পাষ্ট ইনডিফিনিট কাক কয় ফিউচাৰ ইনডিফিনিট কাক কয় তোমালোকে বাক্য এটা দেখিলে গম পাই যাবা যে এইটো প্ৰেজেণ্টত কৈছে নে পাষ্টত কৈছে নে ফিউচাৰত কৈছে সো কেনেকৈ এইটো ক'ব এক্সপাৰ্ট হৈ যাব একেবাৰে ট্ৰিক দি মই বুজাই দিম ধুনীয়াকৈ একেবাৰে এক্সপাৰ্ট হৈ যাব আৰু মানে এটা কোৱেশ্চনো এৰি থৈ নাহিব ট্ৰান্সলেশ্যনে নহওক এক্সামত ট্ৰান্সলেশ্যনো আহে 5 নম্বৰ থাকে গতিকে এই ট্ৰান্সলেশ্যনটো তোমালোকৰ আজি ইজি হৈ যাব ট্ৰান্সলেশ্যনত আৰু মোৰ যেটো খটোৱাৰ দৰকাৰ নাই ঠিক আছে সো প্ৰেজেণ্টত যেতিয়া তোমালোকে চাবা যে কোনো বাক্য ডু বা ডাছ আছে তেতিয়া ভাবি যাবা এইটো প্ৰেজেণ্ট টেন্সত কৈছে বা যেতিয়া থাকিব এম ইজ আর এইবিলাক বি ভার্ব হয় যেতিয়া থাকিব এম ইজ আর তেতিয়া ভাবিব এইটো প্ৰেজেণ্ট টেন্সত আছে আৰু যেতিয়া হ্যাভ অবলিক হ্যাজ যেতিয়া হ্যাভ আৰু হ্যাজ থাকিব তেতিয়া ভাবিব এইটো প্ৰেজেণ্ট টেন্সত আছে সেম পাষ্ট টেন্সৰ ক্ষেত্ৰত কি থাকিব যে ওয়াজ থাকিব বা ওয়েৰ থাকিব যেতিয়া ওয়াজ ওয়েৰ আছে তেতিয়া ভাবে কি এইটো পাষ্ট টেন্সত আছে যেনেকৈ ডু ডিড ডান তোমালোকে জানা কি নাই যে ডু এইটো হৈছে V1 V2 V3 এইটো কামত দিব ঠিক আছে সো V1 মানে ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম V2 মানে ভাৰ্বৰ সেকেন্ড ফৰ্ম V3 মানে ভাৰ্বৰ থাৰ্ড ফৰ্ম যদি ডুৰ সেকেন্ড ভাৰ্বৰ সেকেন্ড ফৰ্ম কি ডিড আৰু থাৰ্ড ফৰ্ম হৈছে ডান তেনেকুৱা বহুত আছে তোমালোকে স্ক্ৰিনত উঠিব স্ক্ৰিনশ্বট মাৰি লোৱা এইকেইটা মুখস্থ কৰিবা বহুত কামত দিব যেনেকুৱা যদি গো থাকে গো মানে যোৱা V2 হৈছে গন গো ৱেন্ট আৰু V3 হৈ যাব গন সো এনেকৈ জানিব লাগিব এইটো ফৰ্ম হয় ঠিক আছে সো এইটো আমি পিছত গম পাই তোমালোকৰ স্ক্ৰিনত যেটো উঠিছিল এইটো স্ক্ৰিনশ্বট মাৰি লোৱা এইটো কামত দিব V1 V2 V3 গতিকে ওয়াজ ওয়েৰ আৰু পাষ্টত আহি যাব ডিড আৰু ইয়াত আমি পাম হেড পাম এটা হেড সো এইকেইটা যেতিয়া চাব তেতিয়া ভাবিব এই যে এইটো পাষ্ট টেন্সত আছে সেম ফিউচাৰ টেন্সত কি আছে যে উইল বা হ্যাভ থাকিব উইল আৰু শেল থাকিব শেল আৰু উইল হ্যাভ বা শেল হ্যাভ এনেকুৱা থাকিব ঠিক আছে তেতিয়া ভাবিব এইটো ফিউচাৰ টেন্সত আছে সো তোমালোকক এইটো জানা নাই এইটো টেবিল জানা নাই মই নাজানো মই মুছি দি ভালকে কৰাই দিম লাইটটোৰ পোহৰটো কত পৰিছে চাই লও এবাৰ ইয়াত পৰিছে দেখা না যাব ঠিক আছে তো মই ওপৰত লিখি দিওঁ যাতে দেখা যায় যে ওপৰত দি দিলো যে এনেকুৱা দি দিলো ঠিক আছে সো এইটো আঁকিলো এইটো ঘৰত একো নাই এইটো আনে এইটো ঘৰ খালি যাব এইটো ঘৰত একো নাই এইটো ঘৰ খালি যাব এইটো হৈছে ফাৰ্স্ট পারসন এইটো হৈ যাব সেকেন্ড পারসন এইটো হৈ যাব থার্ড পারসন আন এটা দিব লাগিব এইটো হৈ যাব থার্ড পারসন ইয়াত কতবা দেখা যোৱা নাই ঠিক আছে সো মই এনেকৈ ৰাখি দিছো যাতে তোমালোকে দেখা পোৱা এবাৰ যে কেনেকুৱা দেখা গৈছে ঠিক আছে সো এইটো ফাৰ্স্ট পারসন সেকেন্ড পারসন আৰু থার্ড পারসন লিখিছো ইয়াত লাইটৰ পোহৰ পৰিছে বাবে এইটো কতবা দেখা নাযায় সো গতিকে ইয়াত হৈছে সিঙ্গুলাৰ নম্বৰ ইয়াত হৈছে প্লুৰাল থার্ড এইটো হৈছে ফার্স্ট পারসন সিঙ্গুলাৰ নম্বৰ এইটো ফার্স্ট পারসন প্লুৰাল নম্বৰ সো ফার্স্ট পারসন সিঙ্গুলাৰত কি থাকে আমি জানো যে আই থাকে ফার্স্ট পারসন প্লুরালত কি থাকে যে উই থাকে সেম সেকেন্ড পারসন সিঙ্গুলাৰত কি থাকে যে ইউ থাকে আৰু সেকেন্ড পারসন প্লুরাল কি সেম ইউ এ হয় ঠিক আছে বা এইটো ইউ হয় এইটো ইউ সেকেন্ড পারসন সিঙ্গুলার কি প্লুরাল সেম থার্ড পারসন যদি সিঙ্গুলার নম্বৰ হয় তেনেহলে কি থাকে যে হি সি যিকোনো নাউন যদু মধু রাম ঠিক আছে দিস দ্যাট বা ইট এইবিলাক সববিলাক কি থার্ড পারসন সিঙ্গুলার নম্বৰ আৰু যদি থার্ড পারসন প্লুরাল নম্বৰ হয় তাহলে কি হৈ যাব এইবিলাক যে দে হৈ যাব দিস হৈ যাব THESE দিস THOSE দোস এইবিলাক সব থার্ড পারসন প্লুরাল নম্বৰ ঠিক আছে সো এইবিলাকৰ ব্যৱহাৰ যে এইবিলাক কত বহিব
সো আমি প্ৰেজেন্ট টেন্সৰ ক্ষেত্ৰত চাই লওঁ যে ডু সো যদি ডু আছে চাওক এই থাৰ্ড পাৰ্চন যিটো সিঙ্গুলাৰ নম্বৰ আছে হি সি ৰাম শ্যাম যদু মধু এইবিলাক যিবিলাক হেল্পিং ভাৰ্ব থাকিব এইবিলাক হেল্পিং ভাৰ্ব হয় এইবিলাক সববিলাক হেল্পিং ভাৰ্ব বুলি কয় সো এই হেল্পিং ভাৰ্ব যদি ইয়াত লগ হয় তেনেহ'লে ইএছ এটা যোগ হৈ যাব এইবিলাকৰ যিয়ে নাথাকক যে হি ডন যদি কয় হি ডু হৈ যাব ঠিক আছে সো গতিকে হি ডু হি আছে নহয় গতিকে ডুৰ লগত ইএছটো যোগ হ'ব সেইকাৰণে ইয়াত চাওক ডু আৰু ডাছ লিখিছোঁ অৰ্থাৎ এই ডাছটো যিটো আছে ডি অ' ই এছ যিটো লগ আছে সেইটো অনলি থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰৰ ক্ষেত্ৰতহে ই এছটো যোগ দিব লাগিব এই ডুৰ লগত ঠিক আছে যিকোনো লগত ডু যিকোনো এটা ভাৰ্ব থাকিলে থাৰ্ড পাৰ্চনৰ লগত ই এছ বা ই এছ যোগ হ'ব এইটো আমি যেতিয়া বাক্য আহিব তেতিয়া আমি চাম কেনেকৈ যোগ হয় তাৰপিছত যিটো এই হেভ আছে আইৰ লগত হেভ হ'ব যে আই হেভ উই হেভ ইউ হেভ দে হেভ ইয়াৰ লগতে হেভ হ'ব কিন্তু এই থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰটো অলপ দিগদাৰ কৰিব ইয়াত আহি কি হৈ যাব হেজ হৈ যাব এইকাৰণে লিখিছোঁ হেভ বা হেজ গতিকে ইয়াত আহি হেজ হৈ যায় চেম তেনেকুৱা আৰু আছে কেইটামান যে মই যদি লিখোঁ যে এম ইজ আৰ ক'ত বহিব চ' আমি কি জানো যে ইজ এম আই এম ইয়াত এম হ'ব উই আৰ ইউ আৰ দে আৰ কিন্তু ইয়াত কি হৈ যাব হি ইজ চি ইজ ইয়াত আহি যাব ইজ ঠিক আছে চ' তেনেকুৱা আমি যেতিয়া বাক্য চাম তেতিয়া আৰু ক্লিয়াৰ হৈ যাব মই জাষ্ট এটা আইডিয়া দি আছোঁ তোমালোকক ৱাছ আৰু ৱেৰ আছে চ' গতিকে ৱাছ ক'ত আহিব যে আই ৱাছ উই কি হ'ব উই ৱাছ হ'ব নহয় কাৰণ প্লুৰেল হয় এইটো ৱেৰ গতিকে উই ৱেৰ ইউ ৱেৰ দে ৱেৰ ইউ ৱেৰ কিন্তু ইয়াত আহি যাব ৱাছ গতিকে এই থাৰ্ড পাৰ্চন ইয়াত হি চি ৰাম শ্যাম ইয়াত আহিব ৱাছ আৰু আইত আহিব ৱাছ আৰু বাকী চববিলাকতে ৱেৰ থাকিব ডিড হেড এইবিলাকৰ একো পৰিৱৰ্তন নাই ঠিক আছে চ' আমি ইয়াতে এক ধাৰছে আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সটো এতিয়া চাওঁ ঠিক আছে চ' প্ৰেজেণ্ট ইনডিফিনিট টেন্সটো মই খাতাত বঢ়িয়াকৈ বুজাই দি আছোঁ চ' তোমালোকে ভালকৈ চোৱা ঠিক আছে আৰু ভিডিঅ'টো লাইক নকৰিলে লাইক কৰি দিয়া মোৰ চাওক যে গাও ঘামি গৈছে যদি মই ফেন দিওঁ তেনেহ'লে বহুত চাউণ্ড আহে ঠিক আছে সেইকাৰণে গৰমত মই বনাই আছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ' দীঘল হৈ গ'ল বাবে এইটো ভিডিঅ'ত আৰু নেক্সট পাৰ্টটো কৰা নাই চ' পাৰ্ট 2টো তোমালোকৰ স্ক্ৰীনত উঠিছে সেই স্ক্ৰীনটোত ক্লিক কৰি পাৰ্ট 2 লিখা যিটো আছে ইয়াত ক্লিক কৰি পাৰ্ট 2টো চাব পাৰে নহ'লে ডিছক্ৰিপশ্যনত ফাৰ্ষ্ট লিংক যিটো আছে সেইটোৱে পাৰ্ট 2ৰ লিংক হয় চ' ভিডিঅ'টো চাব পাৰে ইয়াৰ পিছৰ ভিডিঅ'টো